ৰাজধানী মছজিদৰ চকটোত ট্ৰেফিক পইণ্টত মই ৰখি আছিলোঁ। ৰখি থাকোঁতে পিছফালৰ পৰা গৈ এখন পুলিচৰ গাড়ীয়ে চিধা ব্ৰেক চ্ৰেক একো নামাৰাকৈ ডাইৰেক্ট খুন্দিয়াইছে। তাৰপিছত ৰখি কেনে চাওঁ যে পুলিচৰ গাড়ী, তাৰপিছত আহি দেখা মই পুৰা মানুহজন পুৰা ষ্টাৰিঙত পুৰা নিচাত মানে লালকাল হৈ আছে। লগে লগে মই পুলিচক ফোন কৰিলোঁ, মোৰ গাড়ীখন চপালোঁ। মোৰ গাড়ীত একদম সৰু 5 বছৰৰ বাচ্চা এটা আছিলে, মই তাক লৈ মই বহুত নাৰ্ভাছ হৈছিলোঁ সেইটো সময়ত। তাৰপাছত তেওঁলোকে আহি কেনে পুলিচৰ গাড়ীখনে বহুত টাইমৰ পিছত আমি ৰখিলোঁ অলপ টাইম তাত। ৰখাৰ পিছত পুলিচৰ গাড়ীখন আহিল, অহাৰ পিছত তেওঁক ভৰাই লৈ আহিল, আমাক ক'লে থানালৈকে আহা। তাৰপিছত আমি তাত ৰখি কেনে মোৰ বাইদেউহঁতক মাতিলোঁ, মাতি লৈ মই থানালৈকে আহিলোঁ। থানাত অহাৰ পিছত যিজনে আমাক গাড়ীখন খুন্দা মাৰিছিল পুলিচৰ ড্ৰাইভাৰজন, সেইজন ড্ৰাইভাৰ 1 ঘণ্টালৈকে অহা নাই। তাৰপাছত তেওঁ 1 ঘণ্টামান পিছত লৈ আহিছে। লৈ অহাৰ পিছতো আমি ৰখি আছোঁ, আমাক কোনো হেৰি নকৰাকৈ তেওঁক বেলেগ এটা ৰাস্তাতে নি কেনে তেওঁক বেডৰুমত নি কেনে পুলিচৰ বেডৰুমত নি কেনে শুৱাই কেনে তেওঁক হেৰি কৰি আছে, নেমু পানী খুৱাই বমি কৰাই আছে। তাৰপিছত আমাক লাগে যে তেওঁ ড্ৰিংক কৰা প্ৰমাণটো আমাক লাগে, আমাৰতো নিজৰ হাতত মেচিন নাই। আমি কৈ আছোঁ আপোনালোকে আইনৰ মতে আপোনালোকে আমাক সহায় কৰক, আমাক সহায় কৰাৰ কাৰণে কৈ আছোঁ। তাৰপিছত সিহঁতে আপোনাৰ আমাক যাব নিদিয়ে, খালি আহি আছে ৰ'ব, তেওঁ পেচাব কৰিব গৈছে, লেট্ৰিন কৰিব গৈছে, এনেকুৱা কৰি আমাক মানে অজুহাত দেখাই আছে। তাৰপাছত তেওঁ লৈ আহিবই পৰা নাই। তাৰপিছত আমি গৈ চাওঁ যে তেওঁক বিচনা এখনত শুৱাই লৈ তেওঁক মানে পূৰা শুশ্ৰূষা কৰি আছে, এজন মানে ৰোগী হিচাপে তেওঁক শুশ্ৰূষা কৰি আছে। তাৰপিছত যোৱাৰ পিছত আমি যেতিয়া গ'লোঁ, আমাৰ লগত পুলিচ কেইজনৰ যিকেইজন এই আপোনাৰ দিছপুৰ থানাৰ হেৰি ট্ৰেফিক পুলিচ, তেওঁলোকে আমাৰ লগত পূৰা হুলস্থুল, ঠেলা ঠেলি, বাইদেউহঁতৰ লগত পূৰা কোনো ওমেন পুলিচ নাই তাতে, বাইদেউহঁতৰ লগত পূৰা ঠেলা ঠেলি, ভিডিঅ' কৰা, ঠেলা মাৰা, পূৰা মানে আপোনাৰ মানুহজনক পিছত ওলাই আনিছে। ওলাই অনাৰ পিছত টেষ্ট কৰিছে, তাৰ পিছতো তেওঁৰ ৰিপৰ্টত ওলাইছে। তাৰ পিছতো আমাক কৈ আছে, আমাৰ এজাহাৰ তেওঁ ওলাইছে ফুল ওলাইছে। তেওঁৰ পিছতো আমাৰ এজাহাৰখন আমাৰ কোনো মানে হেৰি নকৰে। আমিতো সদায় থানাত অহা মানুহ নহয়, আমি আজি আহিছোঁ, আমাৰ প্ৰচেছটো কৈ আছোঁ। তেওঁলোকে কৈ আছে দিয়া, আমি লিখিম ক'ত কি কৰিম, আমি সুধিছোঁ, আমি নিজে লিখি দিম এজাহাৰখন। সিহঁতে আমাক সেইটোও নকয়, টোটেল আমাক ইগন'ৰ। লাষ্ট টাইমত সিহঁতে ভিডিঅ' কৰি ইমান ডাঙৰ চাউণ্ড, আপোনালোকে ভিডিঅ'বিলাক মই দিম আপোনালোকক, ভিডিঅ'বিলাক চাব। ইমান জোৰ চাউণ্ডত আমাৰ লগত ইমান কাজিয়া কৰিছে, পূৰা আমাৰ লগত মানে এটা জানে বেলেগ কোনোবা মানুহে, পুলিচ প্ৰশাসনৰ মানুহ নহয়, আমাৰ লগত বেলেগ কোনো পাব্লিকেহে যাতে আমাক খেদি মাৰা একদম মানে হেঁচা মাৰি ধৰিছে, আমাক খেদি নি পূৰা ডাঙৰ এটা হেৰি কৰিছে। আপোনালোকক মই ভিডিঅ' ফুটেজ দিম। হয়, ভিতৰত, থানাৰ ভিতৰত আমাৰ গাড়ীখন ছুইফ্ট ডিজায়াৰ হয়, সেইখন পুলিচৰ আপোনাৰ ইক' ভেন। অকল তাৰ ড্ৰাইভাৰজনে আছিলে ফুল ড্ৰিংক, তেওঁ মানে পূৰা নিচাত আছে। তেওঁ এতিয়া বৰ্তমান আছে, তেওঁ মেচিনো হেৰি কৰিছে, মেচিনত এতিয়া ওলাইছে। গাড়ীখনৰ পিছ চাইডটো পূৰা ক্ষতি হৈছে, সিহঁতৰ গাড়ীখনৰো হৈছে। কিন্তু তেওঁক আমি আইনৰ ওচৰত আহি আমি কোনো আইনৰ সহায় পোৱা নাই, উল্টা আমাৰ এগেইনষ্ট হৈ গৈছে। তেওঁ পুলিচ প্ৰশাসনৰ মানুহ হোৱাৰ কাৰণে আমাৰ এগেইনষ্ট হৈ গ'ল। সেই বস্তুটোৱে আমাক উত্তৰ লাগে। আমাৰ কি নিৰাপত্তা এয়াই নেকি জনসাধাৰণৰ? তাৰমানে মইতো নাছিলোঁ গাড়ীখনত, তো মোৰ ভাইটিয়ে গাড়ীখন চলাই আছিলে আৰু মোৰ ভণ্টিৰ বাচ্ছাটো আছিলে। আমাক ফোন কৰিছে, গাড়ীখন পুলিচে খুন্দি আছে। মই পুলিচে কেনেকৈ খুন্দিয়াব পাৰে? ট্ৰাফিকৰ পুলিচ হয়, ড্ৰাইভাৰ আছিলে খালী, পুলিচ কোনো নাই তাতে। আৰু তেওঁ মানে পূৰা ফুল ড্ৰিংক কৰি আছে। মই যেনে আহি পাইছোঁ, পুলিচৰ ভেনে তাক সোমাই লৈ পেলাই আমাক চাবও নিদিয়ে, তাক উভতাকে লৈ আহিলে। তো আমাক কৈছে আপোনালোকে দিছপুৰ থানাত যাওক। আমি দৌৰি আহিলোঁ। আমি আহি পেলাই ইয়াতে 30 মিনিটছ ৰখি আছোঁ, এফালে সুধোঁ সেইফালে সুধোঁ, নাই নাজানো, আমি নাজানো ক'ত গ'ল মানুহজন, গায়ব হৈ গ'ল নেকি? তাৰপিছততো 1 ঘণ্টাৰ পিছত আনি পেলাই তেওঁক লুকাই থয়। আমি মানে দেখাই নাই, এনেহ'লেতো পুলিচতো নিয়ম ন, কালপ্ৰেট আৰু ভিক্টিম একেলগে বহাই থয়। ইয়াতে দেখাই নাপাওঁ মানুহজনক। এক্সিডেণ্ট ৰাজধানী মছজিদৰ ওচৰত ট্ৰেফিক পইণ্টত। তাৰপিছত তেওঁলোকে কি কৰিলে, তেওঁক লুকাই থয়। তাৰপিছততো আমি মানে অলপমান এতিয়া গম পাইছোঁ কি এতিয়া তেওঁক মানে নিচাটো মানে কমাব চেষ্টা কৰি আছে, বমি কৰাইছে, কিবাকিবি। তেওঁক টোপনি, তেওঁৰ যোনটো মানে তেওঁলোকৰ যোনটো মেল মানুহ থকা মানে এটা হোষ্টেলৰ নিচিনা থাকে যে এটা বেচ এটা, তাতেতো আমি আৱাজটো পাই আছোঁ। তে আমি সোমাব লাগিবতো। আমি মানে ঠেলা মাৰি কেনে তেওঁক মানে ওলাই আনিব কৈছোঁ নহয়। তাৰপিছত তেওঁলোকে ওলাই আনিছে। তাৰপিছত এজন পুলিচ এটা আছে ক'লা কৰি পেলাই, দীঘল কৰি, মই নামটো নাজানো, দেখাব পাৰোঁ মই। তেওঁ আমাক ইমান বেয়াকৈ গালি পাৰিছে আৰু মোৰ হাজবেণ্ডক সোমাই নিছে তাতে, আমাক ব্লেকমেইল কৰিবৰ কাৰণে। জোৰ জবৰদস্তি তেনেকৈ পেলাই। তেওঁ ড্ৰিংকো কৰা নাই, তেওঁ এনেই চিধা মানে কি চিম্পল মানুহ। তেওঁ মোক ড্ৰাইভ কৰি ঘৰৰ পৰাই লৈ আহিছে, তেওঁক সোমাই নি পেলাই তেওঁক হেৰেছমেণ্ট কৰি আছে। তেওঁক আমি ওলাই আনিলোঁ। তাৰপিছত আপোনালোকে মেইল হৈ পেলাই মেইলৰ হেয়াত আপোনালোকে ফিমেইল কেনেকৈ সোমাইছে? কৈছে হাৰে আপোনালোকে মদাহীয়াতক ভিতৰত সোমাই পেলাই লুকাই ৰাখিছে, আমি নোসোমাম। তাৰপিছত আমি ওলাই আনি পেলাই তেওঁ তেতিয়া চেক কৰিলে। তেওঁলোকে সেই পাইপটো যে চেক কৰে যে, সেই পাইপটো বিচাৰি নোপোৱা হৈছে কিমান দেৰি। তাৰপিছত পালে কিবাকৈ পাইপ পেলাই চেক কৰিলে, 98% মাৰিছে। এতিয়ালৈ কিন্তু ৰিপৰ্ট লিখা নাই লোৱা, এতিয়ালৈ লোৱাই নাই।